খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালত জেৰুসালেমত বৃদ্ধ লোক থাকিবনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ৮ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো।
আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদৰ পৰা ১৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জিৰচালেম সম্পৰ্কে ঈশ্বৰৰ যি উদ্দেশ্য আৰু পৰিকল্পনা আছে সেইটো কোনো ৰীতি-নীতি আচাৰ অনুষ্ঠান পালনৰ দ্বাৰা পৰিৱৰ্তিত নহয়। মানুহবোৰে সুধিছিল, ঈশ্বৰে আমাক কিয় আশীৰ্বাদ দিয়া নাই? প্ৰথম উত্তৰ আছিল যে যেতিয়া হৃদয় ঠিক হয় তেতিয়া আচাৰ অনুষ্ঠানটো ঠিকেই থাকে। দ্বিতীয় উত্তৰ আছিল যে যেতিয়া হৃদয় ভুল হয় তেতিয়া আচাৰ অনুষ্ঠান ভুল হয়। তৃতীয়তে জিৰচালেমৰ বিষয়ে ঈশ্বৰৰ উদ্দেশ্য মানুহৰ আচাৰ অনুষ্ঠানৰ দ্বাৰা সলনি নহয়। ঈশ্বৰক ধন্যবাদ যে তেওঁ নিজৰ পৰিকল্পনা আৰু নিজৰ উদ্দেশ্যক আগবঢ়াই নিব। ঈশ্বৰে কৈছিল, মই চিউনলৈ উভতি আহি জিৰচালেমত বাস কৰিম আৰু বাহিনীসকলৰ জিহুৱাৰ পৰ্বত পবিত্ৰ পৰ্বত হ'ব বুলি। ইয়াৰ যোগেৰে আচলতে ভৱিষ্যতৰ ফালেহে চোৱা হৈছে। তেতিয়াৰ পৰাই এই কথা পূৰণ হোৱা নাই আৰু এই কথা আজিও পূৰণ হোৱা নাই। ঈশ্বৰে স্পষ্টকৈ কৈছে যে তেওঁ এদিন চিউনলৈ ঘূৰি আহিব আৰু তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ জিৰচালেমত বাস কৰিব আৰু জিৰচালেমক সত্যৰ নগৰ বুলি কোৱা হ'ব। আজি জিৰচালেম সত্যৰ নগৰ বুলি ক'ব নোৱাৰি। যেতিয়া তেওঁ তালৈ ঘূৰি আহিব তেতিয়া ই সত্যৰ নগৰ হ'ব, তাৰ পৰ্বত পবিত্ৰ পৰ্বত হ'ব। আৰু তেতিয়া জিৰচালেম এনে এখন ঠাই হ'ব য'ত বৃদ্ধ লোকসকলো থাকিব। গতিকে মানুহবোৰ দীৰ্ঘায়ু হ'ব আৰু মানুহে বৃদ্ধ বয়সত কোনো বৃদ্ধাশ্ৰম নাইবা জ্যেষ্ঠ নাগৰিকৰ চহৰলৈ যাব লগা নহ'ব। বৃদ্ধাশ্ৰমবোৰ আচলতে বৰ নিৰাশজনক ঠাই। বেছিভাগ মানুহেই বাধ্য হৈহে তালৈ যাব লগা হয়। কিন্তু এইটো এটা অতি ভাল লগা কথা হ'ব যে জিৰচালেমত তেওঁলোকৰ বাবে তেনেকুৱা কোনো ঠাইৰ প্ৰয়োজন নহ'ব। বৃদ্ধসকলৰ বাবে ই এনে এখন ঠাই হ'ব য'ত তেওঁলোক নিৰাপদ আৰু আদৰণীয় হ'ব আৰু য'ত তেওঁলোকে জীয়াই থকাৰ আনন্দ লাভ কৰিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? যোৱা অনুষ্ঠানত আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু ৮ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদলৈ পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি বিশেষভাৱে এই কথাটো পাইছিলোঁ যে ঈশ্বৰে জখৰীয়া ভাৱবাদীৰ যোগেদি এই ভৱিষ্যতবাণী কৰিছে যে ভৱিষ্যতে তেওঁ আহি জিৰচালেমত বসতি কৰিব আৰু জিৰচালেম সত্যপুৰী বুলি আৰু জিহুৱাৰ পৰ্বতখন পবিত্ৰ পৰ্বত বুলি প্ৰখ্যাত হ'ব। সেই সকলো কথা ভৱিষ্যতে ঘটিব যেতিয়া প্ৰভু যীশুৱে আকৌ আহি এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। এই পৃথিৱীত জিৰচালেমৰ মন্দিৰ তেওঁ পুনৰাই সজাবহি। ইছৰাইলীয়া লোকসকলে তেওঁৰ দিনতেই সেই মহা আশীৰ্বাদ লাভ কৰিব। এই সকলো ভৱিষ্যতে ঘটিব, এতিয়াও ঘটা নাই। আজিৰ অনুষ্ঠানত আমি ৮ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। বাইবেলৰ পৰা পাঠ কৰি দিম। জখৰীয়া ৮ অধ্যায় ৪ নম্বৰ পদ। বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, অতি বুঢ়া হোৱাৰ কাৰণে প্ৰতিজনে নিজ নিজ হাতত লাখুটি লোৱা বুঢ়া বুঢ়ীবিলাকে পুনৰাই জিৰচালেমৰ চকবোৰত বহিব। জিৰচালেম এনেকুৱা এখন ঠাই হ'ব য'ত বুঢ়া বুঢ়ীসকল বাস কৰিব পাৰিব শান্তিৰে। আমি এইখিনিতে এটা কথা অলপ কঠুৱা কথা ক'ব খুজিছোঁ। পশ্চিমীয়া দেশবোৰত অৱসৰ পোৱা লোক, বৃদ্ধা লোকসকল থাকিবৰ বাবে কিছুমান আছুতীয়া ঘৰৰ ব্যৱস্থা কৰা হয়। বৃদ্ধ লোকসকল গৈ তাত থাকে, কিন্তু তেনেকুৱা ঠাইত গৈ আমাৰ মনটো ভাল নালাগে। বৃদ্ধাসকলৰ অনেকেই মনত দুখ ভাৱ লৈ থাকিব লগা হয়। হয়তো বহুতক নিজৰ সন্তানবোৰে চাবলৈকে নাহে। আমি হয়তো ভাবিব পাৰোঁ আমাৰ দেশত বা সমাজত বৃদ্ধাসকলৰ
সেইটো অৱস্থা নহয়। কিন্তু অলপ ভালদৰে ভাবি চাওকচোন প্ৰিয় শ্ৰোতা, আমাৰ সমাজৰ বৃদ্ধসকলৰ অৱস্থা কেনেকুৱা? আমাৰ ইয়াত হয়তো বৃদ্ধসকলক বেলেগে ঘৰত নি নাৰাখিব পাৰোঁ, কিন্তু তেওঁলোকক আমি বাৰু কেনে ব্যৱহাৰ কৰোঁ? আমি নিজৰ পৰিয়ালবোৰৰ কথা ভাবি চালেই বুজি পাম। আমি জানো অনেক পৰিয়ালত বৃদ্ধসকলক লৈ নানা ধৰণৰ অশান্তি চলি থাকে। বহুতো পৰিয়ালত বৃদ্ধ মাক দেউতাকক এৰি ল'ৰা ছোৱালী আঁতৰি যায়। বহুতো সন্তানে বৃদ্ধ মাক দেউতাকৰ খবৰেই নলয়, প্ৰাপ্য সন্মান আদৰ যত্ন নেদেখুৱায়। এই কথা অপ্ৰিয় হ'লেও সত্য। কিন্তু প্ৰভু যীশুৰ সেই ন্যায় শাসনৰ কালত বৃদ্ধসকলৰ তেনে অৱস্থা নহ'ব। সেই সময়ত বৃদ্ধসকল শান্তিৰে থাকিব পাৰিব, সুখে সন্তোষে সন্মান সহকাৰে আনন্দময় পৰিৱেশত থাকিব পাৰিব। 5 নম্বৰ পদটো পঢ়িছোঁ। আৰু চকত ধেমালি কৰা ল'ৰা ছোৱালীৰে নগৰৰ চকবোৰ পৰিপূৰ্ণ হ'ব। ল'ৰা ছোৱালীবোৰে নিৰাপদে ৰাস্তাত আলিবাটত চকত খেলিব পাৰিব। নিশ্চয় এতিয়াৰ নিচিনা ব্যস্ত ৰাস্তা ঘাট নাথাকিব। যান বাহনৰ কোলাহল, প্ৰদূষণ, ধোঁৱা আদি হয়তো নাথাকিব। জেৰুচালেমৰ ৰাস্তা ঘাট ল'ৰা ছোৱালীৰ খেলা ধূলাৰ ঠাই হ'ব। জেৰুচালেম বৃদ্ধসকলৰ বাবেও নিৰাপদ হ'ব আৰু ল'ৰা ছোৱালীবোৰৰ বাবেও নিৰাপদ হ'ব। ককা দেউতা আইতাকসকলে নাতি ল'ৰা ছোৱালীক লগ পাই থকাটো নিশ্চয় খুব ভাল কথা, আনন্দৰ কথা। অৱশ্যে নাতিপুতিৰ উৎপাত বেছি সময় সহি থাকিবলৈ বৃদ্ধ ককা আইতাই বেছি ভাল নাপাবও পাৰে সকলো সময়তে। কিন্তু ককা দেউতা আইতাকৰ মৰমো ল'ৰা ছোৱালীয়ে পোৱা উচিত, বুজি পোৱা উচিত। ল'ৰা ছোৱালীয়ে এই পৃথিৱীত সকলোৰে পৰা মৰম পোৱা উচিত। এয়া এখন সুন্দৰ ছবি। খ্ৰীষ্টৰ সেই 1000 বছৰীয়া শাসনকালত বৃদ্ধা ল'ৰা ছোৱালী সকলোৱে শান্তিৰে আনন্দেৰে নিৰাপদে থাকিব পাৰিব। সেই সময়ত যেতিয়া প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন চলাব, তেওঁৰ ৰাজধানী হ'ব জেৰুচালেম আৰু খ্ৰীষ্টীয় মণ্ডলী থাকিব ওপৰত মহাকাশত নতুন জেৰুচালেমত। কোনোবাই ক'ব পাৰে, মই আকৌ খ্ৰীষ্টীয় মণ্ডলী খ্ৰীষ্টৰ সৈতে থাকিব বুলিহে ভাবিছিলোঁ। বাইবেলত আমাক এই কথা কোৱা হৈছে যে খ্ৰীষ্টীয় মণ্ডলী খ্ৰীষ্টৰ সৈতেই থাকিব। গতিকে সেই সময়ছোৱাত খ্ৰীষ্টৰ সৈতে খ্ৰীষ্টীয় মণ্ডলীৰ এটা অহৰহ সম্বন্ধ থাকিব। অৱশ্যে সেই সময়ত আজিৰ নিচিনা যোগাযোগ ব্যৱস্থাৰ প্ৰয়োজন নিশ্চয় নহ'ব। সেই সময়ত মহাকাশত থকা নতুন জেৰুচালেম, য'ত খ্ৰীষ্টীয় মণ্ডলী থাকিব আৰু পৃথিৱীত থকা খ্ৰীষ্টৰ ৰাজধানী জেৰুচালেমৰ মাজত যোগাযোগ স্থাপন কৰাটো চকুৰ প্ৰচাৰতে হ'ব। 6 নম্বৰ পদটো পঢ়িছোঁ। বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, সেইবোৰ দিনত এই লোকবিলাকৰ অৱশিষ্ট ভাগৰ দৃষ্টিত সেয়ে আচৰিত বোধ হ'লে মোৰ দৃষ্টিটো সেয়ে আচৰিত বোধ হ'বনে? ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে। বৈত-এলৰ পৰা অহা লোককেইজনে যেতিয়া এই প্ৰশ্নবোৰ সুধিছিল, সেই সময়ত জেৰুচালেমৰ মন্দিৰৰ পুনৰ নিৰ্মাণ হ'ব ধৰিছিল। বাবিল দেশৰ পৰা উভতি অহা অৱশিষ্ট লোকবিলাকে গোটেই দেশখন আকৌ নতুনকৈ বান্ধিব ধৰিছিল। বহুতে নতুনকৈ ঘৰ দুৱাৰ সাজিব ধৰিছিল আৰু জেৰুচালেমত অলপ টনকিয়াল অৱস্থা হ'ব ধৰা যেন অনুমান হৈছিল। সেইবোৰ দেখি সেই মানুহকেইজনে নিশ্চয় মনতে ভাবিছিল বা হয়তো কৈ উঠিছিল, বাহ, ঈশ্বৰে সঁচাকৈ আচৰিত ধৰণে কাম কৰিব ধৰিছে। কিন্তু ঈশ্বৰে কৈছে, মই ভৱিষ্যতে কি ঘটিব সেইবোৰো দেখিছোঁ, তোমালোকে কিন্তু দেখা নাই। বৰ্তমানৰ অৱস্থাটোহে দেখিছা। কিন্তু বৰ্তমানৰ তুলনাত ভৱিষ্যতে ঘটিবলগীয়া কথাবোৰ বহু গুণে আকৰ্ষণীয়, চমকপ্ৰদ হ'ব। 7 নম্বৰ পদটো পঢ়ি দিছোঁ। বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই পূব আৰু পশ্চিম দেশৰ পৰা মোৰ প্ৰজাবিলাকক নিস্তাৰ কৰি আনিম। পূবৰ দেশ মানে সেইখন দেশ য'ৰ পৰা ইছৰাইলৰ লোকবিলাক মুক্ত হৈ আহিছিল। কিন্তু বহুতো লোক থাকি গৈছিল। আজিও বহুতো ইছৰাইলীয়া লোক পূবৰ দেশবোৰত আছেই। ঈশ্বৰে কৈছে, মই মোৰ লোকবিলাক পূবৰ দেশ আৰু পশ্চিমৰ দেশৰ পৰা নিস্তাৰ কৰি আনিম। আচলতে আজি বেছিভাগ ইছৰাইলীয়া লোক
ইছৰাইল দেশৰ বাহিৰতহে আছে। কিন্তু ভৱিষ্যতে ঈশ্বৰে সকলোকে উভতাই আনি সেই প্ৰতিজ্ঞাৰ দেশত সংস্থাপিত কৰিব। সেইকাৰণে ঈশ্বৰে জখৰিয়াৰ দিনৰ লোকবিলাকক কৈছিল, তোমালোকে এতিয়া যি দেখিছা সেয়া একোৱেই নহয়। ইয়াতকৈ বহু বেছি ডাঙৰ আশীৰ্বাদ মই তোমালোকক কৰিম। 8 নম্বৰ পদটো পঢ়ি দিছোঁ। তাতে তেওঁবিলাকে জেৰুচালেমৰ মাজত বাস কৰিব। সত্যতাত আৰু ধাৰ্মিকতাত তেওঁবিলাক মোৰ প্ৰজা হ'ব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম। প্ৰিয় শ্ৰোতা, বৰ্তমান অৱস্থাত কিন্তু ঈশ্বৰৰ লোক বুলি ক'লে আমি খ্ৰীষ্টীয় মণ্ডলীকহে বুজোঁ। এতিয়া খ্ৰীষ্টীয় বিশ্বাসীসকল হৈছে ঈশ্বৰৰ বিশেষভাৱে নিৰ্বাচিত লোক। খ্ৰীষ্টীয় বিশ্বাসীৰ বিষয়ে পাচনি পিতৰে এই বুলি কৈছিল, কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এইকাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছা। 1 পিতৰ 2 অধ্যায় 9 পদ। ইয়াত খ্ৰীষ্টীয় মণ্ডলী অৰ্থাৎ সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টিক এই বুলি কোৱা হৈছে, ঈশ্বৰৰ বিশেষ লোক বুলি কোৱা হৈছে। লাগিলে ইছৰাইলীয়া লোকেই হওক বা পৰজাতীয় লোকেই হওক, সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসীক ঈশ্বৰৰ বিশেষ লোক বুলি কোৱা হৈছে। প্ৰকৃত ভ্ৰাতৃপ্ৰেম, প্ৰকৃত মিলন এই খ্ৰীষ্টীয় মণ্ডলীতহে সম্ভৱ। প্ৰভু যীশুখ্ৰীষ্টত কোনো ভেদাভেদ নাই, কোনো জাতিভেদ নাই। এদিন এই খ্ৰীষ্টীয় মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব, আৰু তেতিয়া ঈশ্বৰে তেওঁৰ বিশেষভাৱে নিৰ্বাচিত জাতি ইছৰাইলীয়া লোকসকলক সেই প্ৰতিজ্ঞাৰ দেশ পেলেষ্টাইনলৈ উভতাই আনিব। আমি ইতিমধ্যে দেখিলোঁ যে ঈশ্বৰে ইছৰাইল জাতিক সূচী কৰিব। তেওঁলোকৰ নিচিনাকৈ খ্ৰীষ্টীয় মণ্ডলীৰো এই পবিত্ৰীকৰণৰ প্ৰয়োজন আছে। খ্ৰীষ্টীয় মণ্ডলীক প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ তেজেৰে কিনিলে, আৰু তেওঁৰ তেজেৰে সূচীও কৰিলে, আৰু এতিয়াও কৰে। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী পাপী আছিলোঁ, কিন্তু এতিয়া আমি পৰিত্ৰাণপ্ৰাপ্ত পাপী। খ্ৰীষ্টত বিশ্বাস কৰি তেওঁৰ তেজেৰে পবিত্ৰ হৈ পৰিত্ৰাণ পোৱা লোক আমি। কিন্তু আমি এতিয়াও পাপী মানৱ হৈয়েই আছোঁ। যদিও আমি খ্ৰীষ্টত থকা কাৰণে ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, সম্পূৰ্ণ পবিত্ৰ, আচলতে আমি পাপ স্বভাৱৰ পৰা মুক্ত নহয়। কিন্তু ভৱিষ্যতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈ খ্ৰীষ্টৰ নিচিনা হ'ব। সেয়া হ'ব এটা গৌৰৱময় দিন। ঠিক একেদৰে ইছৰাইলীয়া লোকবোৰো পৰিৱৰ্তিত হ'ব। ঈশ্বৰে কৈছে, তোমালোক মোৰ প্ৰজা হ'বা। কেতিয়া? যেতিয়া সেই শেষৰ কালত তেওঁলোক আকৌ জেৰুচালেমলৈ উভতি আহিব। আজি কিন্তু সেই ঠাইত ইছৰাইলীয়া লোক নাই, বেলেগ জাতিৰ লোকহে আছে। কিন্তু এদিন সেই ঠাইত ঈশ্বৰে ইছৰাইলীয়া লোকবোৰক পুনৰ সংস্থাপিত কৰিব। সত্যতাত আৰু ধাৰ্মিকতাত তেওঁবিলাক মোৰ প্ৰজা হ'ব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম। তেওঁলোকে এতিয়াও সেই ঠাই পোৱা নাই। তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে, প্ৰভু যীশুক মচীহ বুলি বিশ্বাস নকৰে। ঈশ্বৰৰ প্ৰতি তেওঁলোক এতিয়াও ঘূৰা নাই। কিন্তু ভৱিষ্যতৰ সেই কালত ইছৰাইলীয়া লোকবিলাক সত্যতাত আৰু ধাৰ্মিকতাত ঈশ্বৰৰ প্ৰজা হ'ব। তেওঁলোক প্ৰভু যীশুৰ ভক্ত হ'ব। এতিয়া আমি 9 পৰা 19 নম্বৰ পদলৈকে পঢ়িলে দেখিবলৈ পাম যে জেৰুচালেমৰ পুৰোহিতৰ ওচৰত প্ৰশ্ন সুধিবলৈ অহা সেই ইছৰাইলীয়া লোককেইজনক ঈশ্বৰে জখৰিয়া আৰু হগ্গই ভাৱবাদীৰ কথালৈ মন দিবলৈ কৈছে। ভৱিষ্যতে কি ঘটিব সেই বিষয়ে বুজিবলৈ কৈছে। তদুপৰি এই কথাও প্ৰকাশ কৰিছে যে লোককেইজনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিব লাগিব। তেওঁলোক বাকী লোকবোৰৰ সৈতে বাবিল দেশৰ পৰা উভতি অহা নাছিল, বেলেগে আহিছিল। কিন্তু সেই বুলি তেওঁলোকে আজ্ঞাবোৰ পালন নকৰিলে নহ'ব। তেওঁলোকে হগ্গই আৰু জখৰিয়া ভাৱবাদীৰ কথালৈ কাণ দিব লাগিব। 9 নম্বৰ পদটো পাঠ কৰি দিছোঁ। বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, বাহিনীবিলাকৰ জিহুৱাৰ গৃহৰ ভিত্তিমূল মন্দিৰ সাজিবৰ নিমিত্তে তাৰেই ভিত্তিমূল স্থাপন কৰা দিনৰ ভাৱবাদীবিলাকৰ মুখে এই বাক্যবোৰ আজিকালি শুনিবলৈ পোৱা যি তোমালোকৰ হাত সবল হওক। ভাৱবাদীসকল মানে হগ্গই আৰু জখৰিয়া। তেওঁলোকেই সেই সময়ৰ লোকসমূহক জেৰুচালেমৰ মন্দিৰ বান্ধিবলৈ উদগনি দিয়া আছিল।
এই নতুনকৈ অহা লোককেইজনকো তেওঁলোকে সেই কামত সহায় কৰিবলৈ কৈছিল আৰু তেওঁলোকে কৰিছিল। 10 পদ। কিয়নো সেই দিনৰ আগেয়ে মানুহৰ কামৰ বেচ আৰু পশুৰো কেৰেয়া নাছিল, আৰু শত্ৰুৰ কাৰণে বাহিৰলৈ যোৱা কি ভিতৰলৈ অহা জনৰ কোনো শান্তি নাছিল, কিয়নো মই প্ৰতিজনক নিজ নিজ ওচৰ চুবুৰীয়াৰ অহিতে ফেটাই দিছিলোঁ। কিয়নো সেই দিনৰ আগেয়ে মানুহৰ কামৰ বেচ আৰু পশুৰো কেৰেয়া নাছিল। সেই সময়ৰ অৰ্থনীতিত নিবনুৱা সমস্যাটো এটা গুৰুত্বপূৰ্ণ বিষয় আছিল। আৰু শত্ৰুৰ কাৰণে বাহিৰলৈ যোৱা কি ভিতৰলৈ অহাজনৰ কোনো শান্তি নাছিল, কিয়নো মই প্ৰতিজনক নিজ নিজ ওচৰ চুবুৰীয়াৰ অহিতে ফেটাই দিছিলোঁ। আজি আমাৰ সমাজতো ঈশ্বৰৰ কথা মানুহে খুব কমেইহে কয়। আমাৰ মাজত আজি ঈশ্বৰে ভাল নোপোৱা কামহে বেছিকৈ চলি থাকে। বিভিন্ন ভাষা, গোষ্ঠী, বৰ্ণ, জাতিৰ মাজত মিলাপ্ৰীতি নাই বুলি ক'ব পাৰি। কেৱল বিবাদ আৰু সংঘৰ্ষ। মাজে মাজে মানুহৰ মাজত শান্তি সম্প্ৰীতি আনিবলৈ বিভিন্ন ধৰণে প্ৰচেষ্টা চলোৱা হয়। কিন্তু আমি ভালদৰে ভাবি চালে দেখিবলৈ পাওঁ যে আমাৰ সমাজত মিলাপ্ৰীতি নাবাঢ়ি দিনে দিনে বিভেদহে বাঢ়ি গৈ আছে। কিয় জানেনে প্ৰিয় শ্ৰোতা? কাৰণ ঈশ্বৰক মানুহে আঁতৰাই ৰাখে। ঈশ্বৰে ইছৰাইলক কৈছিল, তোমালোক সকলোৰে মাজত শান্তি নাই, তোমালোকৰ মাজত বিভেদে আছে। এই সমস্যাৰ সমাধান আমাৰ হাতত নাই। ঈশ্বৰৰ বাক্যত এনেদৰে লিখা আছে, কিন্তু দুষ্টবোৰ খলক লগা সমুদ্ৰৰ নিচিনা, কিয়নো সেয়ে থিৰে থাকিব নোৱাৰে, আৰু তাৰ জলসমূহে বোকা আৰু মল তোলে। মোৰ ঈশ্বৰে কৈছে, দুষ্টহঁতৰ পক্ষে কোনো শান্তি নাই। যিচয়া 57 অধ্যায় 20 আৰু 21 পদ। আমি আমাৰ মাজলৈ আকৌ ঈশ্বৰক লৈ আহিব লাগিব। আমি তেওঁলৈ ঘূৰিলেহে আমাৰ মাজত স্থায়ী শান্তি অহাটো সম্ভৱ হ'ব। 11 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু বাহিনীবিলাকৰ জিহুৱাই কৈছে, এতিয়া মই আগৰ দিনৰ নিচিনাকৈ এই লোকবিলাকৰ অৱশিষ্ট ভাগলৈ ব্যৱহাৰ নকৰিম। ঈশ্বৰে কৈছে, মই তোমালোকক আশীৰ্বাদ কৰিম। তোমালোক বাবিললৈ বন্দী হৈ যোৱাৰ আগৰ নিচিনা, নাইবা এতিয়া যেনেকুৱা আছা তেনেকুৱা নহয়, কিন্তু মই তোমালোকক আশীৰ্বাদ কৰিম। 12 পদ। কিয়নো কঠীয়া কুশলযুক্ত হ'ব, দ্ৰাক্ষালতাই নিজ নিজ ফল ধৰিব, ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু আকাশমণ্ডলে নিজৰ নিয়ৰ বৰষাব। আৰু মই এই লোকবিলাকৰ অৱশিষ্ট ভাগক সেই সকলোৰে অধিকাৰী কৰিম। এই কথা ফলিয়াইছিল আৰু কিছুদিনৰ বাবে ইছৰাইলীয় লোকবিলাকৰ অৱস্থা নদন বদন হৈছিল। কিন্তু তেওঁলোকে মচীহ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টক যেতিয়া গ্ৰহণ নকৰিলে, কিন্তু ক্ৰুচত হত হ'বলৈহে এৰি দিলে, তেতিয়া তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ মহা অভিশাপ নামি আহিছিল আকৌ। তীত নামৰ ৰোমিয়া সেনাপতি এজনে জেৰুচালেম ধ্বংস কৰিছিলহি, আৰু সেই সময়ত থকা ইছৰাইলীয় লোকবিলাকক গোটেই ৰোমিয়া সাম্ৰাজ্যৰ চুকে কোণে সিঁচৰতি কৰি পেলাইছিল। তাৰ পাছত ইছৰাইলীয় লোকবিলাক আজিলৈকে সম্পূৰ্ণৰূপে জেৰুচালেমলৈ উভতি অহা নাই। কিন্তু এদিন ঈশ্বৰেই তেওঁলোকক আকৌ উভতাই আনিব। এই কথা ঈশ্বৰে জনাইছে। 13 নম্বৰ পদ। হে জিহুদা বংশ আৰু হে ইছৰাইল বংশ, জাতিবিলাকৰ মাজত তোমালোক যেনেকৈ সাওৰ বিষয় হৈছিলা, তেনেকৈ মই তোমালোকক উদ্ধাৰ কৰাত তোমালোক আশীৰ্বাদৰ বিষয় হ'বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওক। ইছৰাইলীয়া লোকসকলক আন জাতিসকলে কেনেকুৱা দৃষ্টিৰে চায়, সেই কথা আমি অলপ ভালদৰে চিন্তা কৰিলেই বুজি পাওঁ। আচলতে তেওঁলোকৰ আজি শত্ৰুহে বেছি বুলি আমি বুজি পাওঁ। জাতিসমূহৰ মাজত তেওঁলোক সাওৰ পাত্ৰ বুলিহে বিবেচিত হৈছে। কিন্তু যেতিয়া ঈশ্বৰে তেওঁলোকক আকৌ জেৰুচালেমলৈ উভতাই আনি পুনৰ সংস্থাপিত কৰিব, তেতিয়া তেওঁলোক জাতিসমূহৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিব। তেওঁলোকে গোটেই পৃথিৱীতে ঈশ্বৰৰ বাক্য বিলাব, আৰু তেওঁলোক সকলোৰে বাবে পুৰোহিত স্বৰূপ হ'ব। সেই সকলো ভৱিষ্যতে ঘটিব প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰাৰ সময়ত। এতিয়া 14 নম্বৰ পদটো পঢ়িছোঁ। কিয়নো বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকৰ পূৰ্বপুৰুষবিলাকে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমংগল কৰিবলৈ সংকল্প কৰিছিলোঁ, আৰু মই মন পালতোৱা নাছিলোঁ। ঈশ্বৰে কৈছে, তোমালোকৰ পূৰ্বপুৰুষবিলাকে মোৰ ক্ৰোধ তোলা সময়ত
মই যেনেকৈ তোমালোকৰ অমংগল কৰিবলৈ সংকল্প কৰিছিলোঁ আৰু মই মন পালতোৱা নাছিলোঁ, অৰ্থাৎ ঈশ্বৰে সেই বিষয়ে মন সলনি কৰা নাছিল। যি কৰিবলৈ ইচ্ছা কৰিছিল সেই কাম কৰাৰ পৰা ঈশ্বৰ বিৰত হোৱা নাছিল, কিন্তু কৰিব খুজিছিল, কৰিছিলেই। এতিয়া আমি ভৱিষ্যতৰ সেই দিনবোৰৰ কথা আলোচনা কৰি আছোঁ, যি দিনত ঈশ্বৰে জেৰুচালেমক গোটেই পৃথিৱীৰ ৰাজধানী কৰিব। সেইটো ঈশ্বৰৰ সিদ্ধান্ত, তেওঁ কৰা আঁচনি। সেই কাম কৰাৰ পৰা ঈশ্বৰক কোনেও বিৰত কৰিব নোৱাৰে। তেওঁ সেই সকলো কৰিব তেওঁৰ অসীম অনুগ্ৰহৰ কাৰণে। মচিয়ে ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছিল ইছৰাইলীয়া লোকবোৰক ধ্বংস নকৰিবলৈ। ঈশ্বৰে কিন্তু আচলতে এনেদৰেহে কৈছিল, মই তোমাৰ প্ৰাৰ্থনা শুনিম আৰু তেওঁবিলাকক ধ্বংস নকৰোঁ। কিন্তু তুমি মচি কাৰণে মই তোমাৰ প্ৰাৰ্থনা শুনিছোঁ বুলি নাভাবিবা। মই যাক কৰুণা আৰু অনুগ্ৰহ দেখুৱাব খোজোঁ মই দেখুৱাম। প্ৰিয় শ্ৰোতা, কোনো ধৰ্মীয় ৰীতি নীতি পালন কৰাৰ যোগেদি নহয়, কোনোবাই কিবা ধৰ্মীয় আচাৰ মানি চলাৰ কাৰণে নহয়, কিন্তু প্ৰভু কৰুণাময় কাৰণেহে আমাক কৰুণা দেখুৱায়। প্ৰভু যীশুৱেহে আমাক কৰুণা অনুগ্ৰহ দেখুৱায়। কোনোবাই কিবা ধৰ্মীয় ৰীতি নীতি পালন কৰি দিয়াৰ বাবে নহয়। প্ৰিয় শ্ৰোতা, পাচনি পৌলৰ নিচিনাকৈ আমিও ক'ব পাৰোঁনে, আজি আমি যি হৈছোঁ একমাত্ৰ প্ৰভু যীশুৰ অনুগ্ৰহত, পিতৃ ঈশ্বৰৰ অনুগ্ৰহতহে হৈছোঁ। এই কথা পাচনি পৌলৰ বাবে সঁচা আছিল, আমাৰ বাবেও সঁচা বুলি আপুনি বিশ্বাস কৰেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে জনাই দিছে যে তেওঁ যিহুদাৰ বংশ আৰু ইছৰাইলৰ বংশৰ লোকসকলক পূব দেশৰ পৰা আৰু পশ্চিমৰ পৰাও আনি প্ৰতিজ্ঞাৰ দেশত পুনৰ সংস্থাপিত কৰিব। তেওঁলোক এসময়ত জাতিবোৰৰ মাজত অভিশাপস্বৰূপ হৈ আছিল, কিন্তু ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰিব আৰু তেওঁলোক সকলো জাতিৰ বাবে আশীৰ্বাদ হৈ পৰিব। ঈশ্বৰে যিহুদী লোকসকলক শাস্তি দিছিল কাৰণ তেওঁলোকে ঈশ্বৰৰ অবাধ্য হৈ ঈশ্বৰক ক্ৰোধিত কৰিছিল। ঈশ্বৰে কৈছে সেই বিষয়ে তেওঁৰ মন সলনি কৰা নাছিল। ঈশ্বৰে কৈছে যে কোনো বস্তুৱেই তেওঁক তেওঁৰ উদ্দেশ্যৰ পৰা বিচ্যুত কৰিব বা আঁতৰাই নিব নোৱাৰে। তেওঁ নিজৰ আচৰিত অসীম অনুগ্ৰহৰ দ্বাৰা এই কাম কৰিবলৈ মনস্থ কৰিছে আৰু সেই অনুগ্ৰহতেই মানুহে পৰিত্ৰাণ পাই আছে। কিন্তু ঈশ্বৰৰ ভৱিষ্যতৰ পৰিকল্পনাও সিদ্ধ হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা আৰু সেইমতেই যাতে তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে চলি যাব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক শিকোৱা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা, তোমাৰ হাতত সোধাইছোঁ, সেই সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পতি পত্নীৰ প্ৰেম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জেৰুচালেম ধ্বংস কৰা তীত সেনাপতি কোনখন সাম্ৰাজ্যৰ আছিল? অপশ্যন এ ৰোমিয়া, অপশ্যন বি মাকিডনিয়া, অপশ্যন চি পাৰস্য, অপশ্যন ডি বাবিল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।